আলাইকুম। আজিৰ ভিডিঅ'টোত কথা পাতিম ব্ৰংকাইটিছৰ ওপৰত। ব্ৰংকাইটিছ কেনেকুৱা ধৰণৰ বেমাৰ হয়? ব্ৰংকাইটিছ আপোনাৰ হাওঁফাওঁৰ যিখিনি এয়াৰ টিউব আছে, এয়াৰৱে আছে, সেইখিনি জেগাত ইনফ্লেমেশ্যন হয়। ইনফ্লেমেশ্যন হোৱাৰ কাৰণত বিজল পদাৰ্থটো বেছি প্ৰডাকশ্যন হয়। আৰু বিজল পদাৰ্থটো বেছি প্ৰডাকশ্যন হোৱাৰ কাৰণে সেই বিজলীয়া বস্তুখিনি কফ আকাৰে ওলাই আহে। আৰু ব্ৰংকাইটিছৰ লক্ষণসমূহ কি হ'ব? আপোনাৰ কাহ হ'ব এসপ্তাহ, দুসপ্তাহ বা 3 মাহ। এসপ্তাহ দুসপ্তাহ হ'লে আপোনাৰ একিউট ব্ৰংকাইটিছ বুলি ক'ব পাৰি। আৰু যদি 3 মাহ হয়, একেৰাহে 2 বছৰ আপোনাৰ 3 মাহ যদি কাহ হয় আৰু তাৰ লগতে জ্বৰ হয়, চৰ্দি হয়, উশাহ নিশাহ লওঁতে অসুবিধা পোৱা, এইখিনি লক্ষণসমূহ থাকিলে আপোনাক ক্ৰনিক ব্ৰংকাইটিছ বুলি ক'ব পাৰি। আৰু ব্ৰংকাইটিছ থাকিলে আপোনাৰ সদায় গৰম পানী দি গা ধুব লাগিব, গৰম পানী খাব লাগিব, গৰম পানী ব্যৱহাৰ কৰিব লাগিব। লগতে আপুনি মেন্থ'প্লাছ ব্যৱহাৰ কৰিব পাৰে। কিছুমান কফ চিৰাপ আছে, ডেক্সট্ৰ'মিথাৰসন থাকে, সেই কফ চিৰাপবোৰ আপুনি খাব পাৰে, এণ্টিটাচিড বুলি কোৱা হয়। লগতে আপোনাৰ ব্ৰংকাইটিছ থাকিলে এণ্টিভাইৰেলছ দিব আপোনাক ডক্টৰে। এসপ্তাহ দুসপ্তাহ থাকিলে সেইটো আপোনাৰ ভাইৰাছৰ কাৰণে হয় আৰু কেইদিনমান ভিতৰতে ভাল হৈ যাব নিজে। কিন্তু যদি আপোনাৰ 2 বছৰ 3 মাহ একেলগে কাহ থাকে আৰু বিজল পদাৰ্থটো ওলাই থাকে বহুত বেছি, তেতিয়াহ'লে ক্ৰনিক ব্ৰংকাইটিছ হয়। ক্ৰনিক ব্ৰংকাইটিছৰ ট্ৰিটমেণ্টটো আপোনাক ডক্টৰে দিব, এক্সৰে কৰি কনফাৰ্ম কৰাৰ পিছতহে দিব। গতিকে যদি ব্ৰংকাইটিছ থাকে আপোনালোকে ডক্টৰক দেখুৱাটো ভাল। ডক্টৰক দেখুৱাৰ পিছত আপুনি টিবি হয় নে নহয়, নেকি নিউমনিয়া হয়, নেকি ব্ৰংকাইটিছ হয়, সেইটো আপোনাক ৰুল আউট কৰিব এক্সৰে থ্ৰু দি। আৰু স্পিউটাম যিটো আপোনাৰ কফ আহে, সেই কফৰ পৰীক্ষা কৰিব। কফৰ পৰীক্ষা কৰাৰ পিছত আৰু আপোনাৰ কিছুমান লক্ষণসমূহ চাব, যেনেকুৱা আপোনাৰ ব্ৰংকাইটিছত আপোনাৰ ৱেইটটো লছ নহ'ব, কিন্তু টিবি বেমাৰত আপোনাৰ ৱেইট লছ হ'ব, আপুনি মানুহজন ক্ষীণাই যাব। লগতে কাহত কেতিয়াবা ব্লাডো ওলাব পাৰে, কফত কেতিয়াবা তেজো ওলাব পাৰে। তেনেকুৱা ধৰণৰ লক্ষণসমূহ থাকিলে টিবি হ'ব। টিবি বেছি ভয়ংকৰ, নিউমনিয়াও বেছি ভয়ংকৰ। ব্ৰংকাইটিছত কৰিও ভয়ংকৰ হয় টিবি, নিউমনিয়া। টিবি আৰু নিউমনিয়াত আপোনাৰ লাংছ আছে, হাওঁফাওঁ আছে, হাওঁফাওঁটোৱে এফেক্ট হয়। কিন্তু আপোনাৰ ব্ৰংকাইটিছত হাওঁফাওঁৰ যিখিনি এয়াৰৱে আছে সেইটোহে এফেক্ট হয়। এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আগলৈকে মই এনেকুৱা ধৰণৰ বেমাৰ, কি বেমাৰত কেনেকুৱা ধৰণৰ লক্ষণসমূহ হ'ব, কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ল'ব পাৰি আপুনি, সেনেকুৱা ধৰণৰ কথাবোৰ পাতিম। ধন্যবাদ।